অতি শেহতীয়াভাৱে আমাৰ কি হৈছে যে প্ৰায় 2 মাহ মানৰ পৰা আমাৰ থলুৱা গাহৰি পালকে গাহৰিসমূহ বিক্ৰী কৰিব নোৱাৰা এটা অৱস্থা সৃষ্টি হৈছে। যিহেতু আমি শেহতীয়াভাৱে গম পাইছোঁ যে বহিৰাজ্য গাহৰি খুব অবাধ গতিত অবৈধভাৱে প্ৰৱেশ কৰিছে, যাৰ বাবে আমাৰ থলুৱা পালকসকলৰ গাহৰিসমূহ যিসমূহ আমাৰ ব্যৱসায়ী আছিলে, গাহৰিসমূহ আমাৰ ইয়াৰ পৰা বজাৰলৈ উলিয়াই লৈ যায় নাগালেণ্ড, অৰুণাচল আদিলে, মেঘালয়লৈ, তেখেতসকলে নিবলৈ একেবাৰে অনীহা প্ৰকাশ কৰিছে। আৰু কাৰণটো তেওঁলোকৰ যিসকলে বহিৰাজ্যৰ গাহৰি ব্যৱসায় কৰে তেখেতসকলৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে, ব্যৱসায়িক প্ৰতিদ্বন্দ্বিতা, আৰু নতুনকৈ ব্যৱসায়ী কিছুমান আহি মাৰ্কেটত সোমাইছে, আৰু সেই সূত্ৰে তেওঁলোকে অভাৰ ষ্টক মাল ৰাখিবলগীয়া হৈছে যাতে বজাৰখন কোনেও কাঢ়ি ল'ব নোৱাৰে। আৰু সেই বাহিৰৰ গাহৰি অবাধ গতিত অহাৰ কাৰণে আমাৰ থলুৱা পালকসকলৰ গাহৰিৰ প্ৰতি তেখেতসকলে মূৰ দাঙিও চোৱা নাই। গতিকে আজি মাহ জুৰি আমাৰ পালকসকলে ফোন কৰি আছে বেপাৰীসকলক, তেওঁলোকে একেবাৰে সহজতে গাহৰিখিনি পাই গৈছে, অলপ কম মূল্যতো পাইছে, আৰু একেবাৰে সহজতে পাইছে যে গাঁৱলৈ আহি ফাৰ্মে ফাৰ্মে গাহৰি উঠাবলগীয়া হোৱা নাই, ডাইৰেক্ট নাগালেণ্ডতে পাইছে। আৰু তাৰ পৰা তেওঁলোকে নিজৰ যিসমূহ গাদী থাকে, গাদী হিচাপত থাকে যে, সেই গাদীসমূহলৈ তেখেতসকলে গাহৰিসমূহ বিতৰণ কৰি আছে। গতিকে আমাৰ যিসকলে বেপাৰী আছিল, আমাৰ থলুৱা ব্যৱসায়ীসকল, আমাৰ তেখেতসকলৰ প্ৰতি এটা অনুৰোধ যে তেখেতসকলে প্ৰথমতে আমাৰ থলুৱা পালকসকলৰ গাহৰিখিনি বজাৰলৈ উলিয়াই দিয়াৰ ব্যৱস্থা কৰক। তেখেতসকলে অবৈধভাৱে অহা গাহৰিখিনিত যে ইমান গুৰুত্ব দিছে, আৰু আমাৰ থলুৱা পালকসকলে পালন কৰি থকা গাহৰিখিনি তেখেতসকলে অনীহা প্ৰকাশ কৰিছে, ই অত্যন্ত দুৰ্ভাগ্যজনক। গতিকে আপোনালোকে সময় থাকোঁতে আমাৰ গাহৰিখিনি উলিয়াই নিয়াৰ ব্যৱস্থা কৰক, সকলোকে অনুৰোধ কৰিছোঁ, প্ৰত্যেকজন গাহৰি ব্যৱসায়ী, যে অন্যথা কিন্তু আমাৰ গোটেই পালকসকল ৰাজপথত আহি তেখেতসকলে যি অবৈধভাৱে গাহৰি সৰবৰাহ কৰি আছে সেইটো বন্ধ কৰিবলৈ বাধ্য হ'ব। আচলতে বৰ্তমান বুলি নহয়, আমি বিগত প্ৰায় 4-5 বছৰমান বছৰৰ পৰাই আমি দেখিছোঁ যে আমাৰ থলুৱা যিসকল গাহৰি পালক আছে, এই গাহৰি পালকসকলে গাহৰি বিক্ৰীৰ ক্ষেত্ৰত বহু সমস্যাত ভুগি আহিছে। আমি নিজৰ যেতিয়া গাহৰিবিলাক আমি উৎপাদন কৰোঁ, ফাৰ্মত আমাৰ গাহৰি এভেইলেবিলিটি বাঢ়ি যায়, তেতিয়া আমি যেতিয়া বিক্ৰী কৰিব নোৱাৰোঁ, আমাৰ এটাই হাতত পন্থা থাকে যে আমি যিটো বাহিৰৰ পৰা যিবিলাক গাহৰি আহিছে, সেই গাহৰি গাড়ীবিলাক আমি ৰাস্তাত ধৰিব লগা হৈ যায়গৈ। এনেকুৱা এটা চৰম পৰ্যায়লৈ আমি নামি যাব লগা হয়। গতিকে এনে ক্ষেত্ৰত কি আমি দেখিছোঁ যে আমাৰ স্থানীয় যিসকল আমগুৰিত বহুতো আমি দেখিছোঁ যে আমাৰ ব্যৱসায়ী আছে, যি বহিৰাজ্যৰ পৰা গাহৰিবিলাক আমাৰ আনি পেলাই নাগালেণ্ডলৈ ছাপ্লাই দিয়ে, লগতে আমাৰ অসমৰ বিভিন্ন জেগালৈ তেওঁলোকে পঠায়। তাৰ ভিতৰতে আমি কেইজনমানৰ নামটো আমি ল'ব পাৰোঁ। শশাংক ভূঞা, আমি তেখেতৰ নাম ল'ব পাৰোঁ। ভাই বুলি এজন আছে, ভাই শইকীয়া, আপোনাৰ লক্ষী চাংমাই, তেনেকুৱা ধৰণৰ ব্যক্তি আৰু বহু আছে, যিসকল ব্যক্তিয়ে আমি তেওঁলোকৰ লগত বাৰম্বাৰ আমি অনুৰোধ কৰি আছোঁ। তেখেতক আমি বাৰম্বাৰ তেখেতসকলক গাড়ী আমি অৱৰোধ কৰিব লগা হয়। গাড়ী অৱৰোধ কৰি তেওঁলোকক আমি এটাই অনুৰোধ জনাওঁ যে দাদা, আপোনালোকে আমাৰ যিবিলাক গাহৰি উৎপাদন হয়, সেই গাহৰিখিনি আপোনালোকে আমাৰ পৰা প্ৰথমতে নি লওক, তাৰ পাছত আপোনালোকে যিখিনি আপোনালোকৰ এস্কাচিটি হৈছে সেই গাহৰিখিনি আপোনালোকে বাহিৰৰ পৰা আনক। কিন্তু তেওঁলোকে আমাৰ কথাবিলাকক বুঢ়া আঙুলি দেখুৱায়। আমাক কি কয়, তোমালোকৰ এইবিলাক তোমালোকে দিব নোৱাৰা, আমি যিমান বিচাৰোঁ তোমালোকে দিব নোৱাৰা, এনেকুৱা ধৰণে সম্পূৰ্ণ এইটো অবৈধ। কিয় কৈছোঁ, তেওঁলোকে গাড়ী এখনত যিমানখিনি পৰিমাণৰ গাহৰি আনিব লাগে, তাতকৈ তেওঁলোকে যথেষ্ট পৰিমাণৰ গাহৰি তাত উঠাই আনে, যাৰ ফলত তেওঁলোকে কম দামত আনিব পাৰে। আৰু আমাৰ যিসকল বেপাৰীয়ে আমাৰ পৰা গাহৰি উঠাই থাকে, তেওঁলোকে নোৱাৰা হৈ যায়, তেওঁলোকৰ লগত কণ্টেষ্ট কৰিব নোৱাৰা হৈ যায়। গতিকে আমি সমস্যাত পৰোঁ। সেইকাৰণে এইটো আমাৰ আচলতে বহুত দীৰ্ঘদিন এটা সমস্যা। আমি এই সমস্যাটো কেনেকৈ সমাধান কৰিব বা চৰকাৰে এই ক্ষেত্ৰত কেনেকৈ পদক্ষেপ ল'ব, আমি তেওঁলোকৰ লগত আলোচনা কৰিছোঁ, কিন্তু কোনো ধৰণৰ আমি সঁহাৰি পোৱা নাই। গতিকে আমাৰ পালকসকল আজি আকৌ পুনৰবাৰ আমি একত্ৰিত হ'ব লগা হৈছে। বিশেষকৈ আমাৰ শিৱসাগৰৰ পালকসকল বহুত এটা হাৰাশাস্তিত ভুগিছে, কাৰণ যিহেতু আমাৰ পালকসকলে প্ৰায়বিলাকেই লোন লৈ পেলাইহে আচলতে ফাৰ্মিং কৰি আছিলে, আৰু বহুতো শিক্ষিত নিবনুৱাই বাহিৰৰ চাকৰি এৰি আহিও ইয়াতে এইবিলাক কাম কৰিছিলে। গতিকে আমি আপোনালোকৰ যোগেদি আমাৰ যিসকল স্থানীয় ব্যৱসায়ী আছে তেওঁলোককো অনুৰোধ জনাইছোঁ, লগতে আমাৰ চৰকাৰলৈ এটা বিনম্ৰ অনুৰোধ, যাতে আমাৰ পালকসকলক সহায় হোৱাকৈ তেওঁলোকে কিছু পদক্ষেপ হাতত লয়। কুলদীপ সিংটো এজন বাহিৰৰ এজন ব্যৱসায়ী, আমি জানো অসমৰ বাহিৰত তেখেতে আহি পেলাই ইয়াতে ফাৰ্ম বনাই লৈছে নাগালেণ্ডত। নাগাৰপৰত তেওঁ নাগালেণ্ডত কৰি আছে। আৰু তেওঁ আমাক একেবাৰে আগতে যিসকলে আমাক কমকৈ মাৰি আছিলে, কমকৈ বিষ দি আছিলে, তেওঁ একদম একেবাৰে আমাক ডাঙৰকৈ বিষ দিবলৈ আহি মাৰিবলৈ বিচাৰিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।